নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰে নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি বহুত দিনৰ মূৰত এটা তোমালোকৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো লেণ্ড লজ অফ আছামৰ পৰা হয়। ইতিমধ্যে তোমালোকে চাগে যিহেতু গম পাইছে তোমালোকৰ লেণ্ড লজৰ যিটো ছাবজেক্টটোৰ চিলেবাছখন চেঞ্জ হৈছে। গতিকে জিউৰ পৰা নতুন চিলেবাছ ইছ্যু আছে আৰু সেই নতুন চিলেবাছত থকা টপিক এটা লৈ মই তোমালোকৰ ওচৰত এই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো যিটো এখন এক্ট আছে এই টপিকটোত সেইখন আছে আছাম টেনেন্সি এক্ট 2001। সেই বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিম। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আছাম টেনেন্সি এক্ট 2021 এই এক্টখন তোমালোকৰ অল্ড চিলেবাছখনত এখন এক্ট আছিল। এক্টখনৰ নাম হয় আছাম আৰবান এৰিয়াজ ৰেণ্ট কণ্ট্ৰল এক্ট 1972। এই এক্টখন সেই এক্টখনৰে ৰিফৰ্ম কৰি পেলাই নতুনকৈ 2021ত ছাবজেক্ট মেটাৰবোৰ অলপ চেঞ্জ কৰি প্ৰভিজনছ কিছুমানে চেঞ্জ কৰি নতুনকৈ বনোৱা হৈছে। এই এক্টখনত যিখিনি নতুন প্ৰভিজন হিচাপে আমি ক'ব পাৰোঁ, পুৰণি যিখন এক্ট আছিলে সেইখন স্পেচিয়েলি টিনেণ্টৰ প্ৰটেকশ্যনৰ কাৰণে আছিল, কিন্তু এই এক্টখনত লেণ্ডলৰ্ড প্লাছ টিনেণ্ট দুইজনৰ প্ৰটেকশ্যনৰ কাৰণে প্ৰভিজনছখিনি বনোৱা হৈছে। গতিকে এখন অসমৰ কাৰণে এখন ছিগনিফিকেণ্ট লেজিছলেশ্যন বা এক্ট বুলি ক'ব পাৰি, কাৰণ এই এক্টখনৰ জৰিয়তে সেই লেণ্ডলৰ্ড আৰু টিনেণ্টৰ যিখিনি ৰাইটছ আৰু ডিউটিছ, সেই ডিউটিছখিনিৰ মাজত এটা বেলেঞ্চ কৰি পেলাই তেওঁলোকৰ মাজৰ যিটো ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিবলৈ চেষ্টা কৰা হৈছে। গতিকে এইখনত যিখিনি প্ৰভিজনছ আছে প্ৰভিজনছখিনি এনেকৈ এইখনত যিখিনি প্ৰভিজন সেই প্ৰভিজনছখিনি হয় এনেকুৱা। প্ৰভিজনছখিনি প্ৰথমখিনি হ'ল লেণ্ডলৰ্ডৰ প্ৰটেকশ্যনৰ কাৰণে। তোমালোকে এইখনত যিখিনি প্ৰভিজনছ পাবা যিখিনি প্ৰভিজনছ পাবা টু ৰেণ্ট ফিক্সেশ্যন বা ৰিভিজনছ বা ইভিকশ্যন প্ৰচিডিঅ'ৰ এগেইনষ্ট দ্য টিনেণ্ট বা ছিকিউৰিটি ডিপ'জিট, এই গোটেইখিনি যিখিনি প্ৰভিজনছ হয় সেইখিনি লেণ্ডলৰ্ডৰ প্ৰটেকশ্যনৰ কাৰণে ইনক্লুড কৰা হৈছে। তাৰোপৰি যিহেতু এখন বাইকেমেৰেল লেজিছলেশ্যন বুলি ক'ব পাৰি, ইয়াত টিনেণ্টৰ যিখিনি প্ৰটেকশ্যনৰ কাৰণে ইয়াত প্ৰভিজনছখিনি আছে ৰেণ্ট কণ্ট্ৰল এণ্ড চিলিং, মানে ৰেণ্টটো কণ্ট্ৰল কৰা, তাৰ যাতে এটা আপাৰ লিমিট নাথাকে আৰ্বিট্ৰেৰীভাৱে, আৰু তাৰোপৰি আনফেয়াৰ যিটো ইভিকশ্যন টিনেণ্টৰ সেইটোও প্ৰহিবিট কৰা হৈছে। আৰু ইয়াৰ লগতে লেণ্ডলৰ্ডৰ যিখিনি অব্লিগেশ্যনছ, সেই যিটো প্ৰিমিজেছ টিনেণ্টে ইউজ কৰিব তাৰ মেইনটেনেঞ্চ আৰু ৰিপেয়াৰৰ কাৰণেও প্ৰভিজনছখিনি বনোৱা হৈছে। আৰু ইয়াৰ বাহিৰে এইখনত যিখিনি বাকী প্ৰভিজনছ আছে প্ৰভিজনছখিনি এনেকুৱা ধৰণৰ হয় যিখিনি টিনেন্সিখিনি ৰেগুলেট কৰিবৰ কাৰণে আৰু লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত যদি কিবা ডিছপিউট হয় সেই ডিছপিউটখিনি ৰিজল্ভ কৰিবৰ কাৰণে এটা স্পিডি মেকানিজিম বনোৱাৰ কাৰণে ইয়াত প্ৰভিজনছ বনোৱা হৈছে। আৰু বাকী এই এক্টখনৰ যিখিনি প্ৰভিজনছ থাকিব সেইখিনি যদি ইনকেছ লেণ্ডলৰ্ড বা টিনেণ্টেও যদি নামানে তেতিয়া তাৰ কাৰণে পেনাল্টিৰ প্ৰভিজনো বনোৱা হৈছে। গতিকে এই গোটেই এক্টখনৰ যিখিনি মেইন মটো বা অবজেক্টিভখিনি এনেকুৱা ধৰণৰ হয়, এই এক্টখনৰ প্ৰভিজনখিনিৰ জৰিয়তে এটা ফেয়াৰ ৰেণ্ট প্ৰেক্টিছ এক্সাৰচাইজ কৰিবলৈ বিচৰা হৈছে। কোনো কাৰণত যাতে টিনেণ্টৰ ইলিগেল ইভেকশ্যন নহয় সেইখিনিও কাৰণেও প্ৰভিজন বনোৱা হৈছে। আৰু ইয়াৰ জৰিয়তে লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত যিটো টিনেন্সি এগ্ৰিমেণ্ট হ'ব সেইটো যাতে ট্ৰান্সপাৰেণ্ট হয়, আৰু ট্ৰান্সপাৰেণ্ট হোৱাৰ উপৰিও তেওঁলোকৰ মাজত যিটো ডিছপিউট হয় যিবিলাক কাৰণত হয় সেইবিলাক যাতে কমাব পৰা যায় তাৰ কাৰণে এই গোটেই এক্টখন বনোৱা হৈছে। গতিকে ইয়াৰ যিখিনি প্ৰভিজনছ আছে এক্টখনৰ ভিতৰত আমি ডিছকাছ কৰিম। প্ৰথমতে জানে এক্টখনৰ আৰম্ভণিতে যিখিনি প্ৰভিজনছ থাকে সেইখিনি হৈছে ডেফিনেশ্যনছ দিয়া হৈছে। ডেফিনেশ্যনছকেইটা মই গোটেইকেইটাই ইয়াত উল্লেখ কৰা নাই, যিখিনি তোমালোকৰ চিলেবাছত আছে সেই চিলেবাছ মতে মই ইয়াত ইনক্লুড কৰিছোঁ। তাৰোপৰি তোমালোকে যদি বিচৰা এক্টখন ডাউনলোড কৰি সেই বাকী যিখিনি ডেফিনেশ্যনছ আছে নিজৰ পৰা পঢ়িব পাৰিবা। চিলেবাছত যিখিনি প্ৰথমটো ডেফিনেশ্যন আছে লেণ্ডলৰ্ডৰ যিটো ডেফিনেশ্যন দিয়া আছে সেইটো ছেকশ্যন 2A। লেণ্ডলৰ্ড মানে সেইজন পাৰ্চন বুজোৱা আছে যিজন নেকি লেণ্ড অ'নাৰ বা লিজাৰ বা অন্য পাৰ্চন যিয়ে নেকি ৰেণ্টটো ৰিচিভ কৰিব সেইটো প্ৰিমাইজৰ কাৰণে, যিটো নেকি তেওঁৰ নিজৰ হ'ব আৰু যিটো নেকি তেওঁ বেলেগক ৰেণ্টত দিব। যেতিয়া তেওঁ সেই প্ৰিমিজেছটো যেতিয়া ভাড়াত দিয়ে বা ৰেণ্টত দিয়ে তেওঁৰ জেগাত সেই অ'নাৰ হিচাপে তেওঁ যিজন ছাকচেছৰ হ'ব, ছাকচেছৰ ইন ইণ্টাৰেষ্ট তেওঁকো লেণ্ডলৰ্ড বুলি বুজা হ'ব। এই মানুহজনৰ প্ৰয়োজনটো তেতিয়া হয় যেতিয়া নেকি সেই লেণ্ডলৰ্ডজন যদি কিবা কাৰণত ঢুকাই যায়। আৰু তাৰোপৰিও তেওঁৰ লেণ্ডলৰ্ডৰ জেগাত এজন ট্ৰাষ্টি, গাৰ্ডিয়ান আৰু ৰিচিভাৰকো ইনক্লুড কৰা হৈছে। এইকেইজন পাৰ্চন সেয়ে হয় যিয়ে নেকি লেণ্ডলৰ্ডৰ
অথৰাইজ কৰা পাৰ্চন হয় আৰু তেওঁ লেণ্ডলৰ্ডৰ বিহাফত বা অন্য বেলেগ পাৰ্চন যেনে মাইনৰ আৰু পাৰ্চন অফ আনচাৰ্ড মাইন যিয়ে নেকি সেই কণ্টেক্টটোত তেওঁলোকৰ যিটো কনচেণ্টটো দিব নোৱাৰে কাৰণ যিটো মেচিয়ৰিটি সেই অভাৱত সেইজনকো এই গাৰ্ডেন বুলি যে কোৱা হৈছে সেই তেওঁলোকৰ বিহাফতো সেই গাৰ্ডেনজন মানে অ'নাৰ হ'ব পাৰিব আৰু সেইসকলকো ইয়াত লেণ্ডলৰ্ড বুলি উল্লেখ কৰা হৈছে তাৰপিছত নেক্সট ডেফিনেশ্যনটো হৈছে ছেকশ্যন 2 ছাবছেকশ্যন বি ইয়াত লোকেল অথৰিটি বুলি কোৱা হৈছে লোকেল অথৰিটি সেইখিনি অথৰিটিকে বুজায় যিখিনি গ্ৰাছ ৰুট লেভেলৰ হয় চ' যেনে ভিলেজ পঞ্চায়ত সমিতি জিলা পৰিষদ বা মিউনিচিপাল কৰ্পৰেশ্যন যদি নগৰ এৰিয়া হয় তেওঁলোককে এই এখনৰ পাৰপাছখিনিৰ কাৰণে লোকেল অথৰিটি বুলি বুজোৱা হৈছে আৰু তাৰোপৰি এখন এক্টৰ কথা কোৱা হৈছে যে দ্য কেণ্টামান এক্ট 2006 চ' এই এখনৰ আণ্ডাৰত যিখিনি চিভিল এৰিয়া কমিটি থাকে য'ত নেকি এখনৰ প্ৰভিজনৰ জৰিয়তে এপইণ্টমেণ্ট কৰা হৈছে বা কেণ্টামান বৰ্ড সেই বৰ্ডৰ যিখিনি ফাংচনছ থাকে তো সেই ফাংচনছখিনি পৰিচালনা কৰিবৰ কাৰণে যিখিনি অথৰিটি থাকিব তাত লোকেল অথৰিটি হিচাপে বা টাউনৰ এৰিয়াত যিখিনি অথৰিটি থাকিব তেওঁলোককো ইয়াত লোকেল অথৰিটি বুলি ধৰি লোৱা হৈছে চ' ইয়াৰ পিছত নেক্সট যিটো ইম্পৰ্টেণ্ট প্ৰভিজন হয় সেইটো হৈছে প্ৰিমাইজেছ কাৰণ প্ৰিমাইজেছটোৱে হৈছে এই এখনৰ কি পইণ্ট এই এখনৰ মেইন ছাবজেক্ট মেটাৰ বুলি ক'লেও ভুল নহয় এই প্ৰিমাইজেছটো হৈছে যিকোনো ধৰণৰ বিল্ডিং বা বিল্ডিঙৰ পাৰ্ট যিটো নেকি ৰেণ্টত দিয়া হয় এইটো বস্তু ইম্পৰ্টেণ্ট মনত ৰাখিবা আৰু সেই প্ৰিমিজৰে অ'নাৰজনক লেণ্ডলৰ্ড বুলি কোৱা হয় আৰু সেই লেণ্ডলৰ্ডজনে সেই প্ৰিমিজেছটো ইডাৰ ৰেচিডেঞ্চিয়েল অৰ কমাৰ্চিয়েল পাৰপাজৰ কাৰণে তেওঁ ৰেণ্টত দিয়া হ'ব লাগিব কিন্তু এই ডেফিনেশ্যনৰ পৰা কিছুমান যেনে প্ৰিমিজেছ যেনে হোটেল লজিং হাউচ ধৰ্মশালা এইবিলাকক যিবিলাক নেকি ইণ্ডাষ্ট্ৰিয়েল ইউজৰ কাৰণে ইউজ হয় সেইবিলাক কিন্তু এক্সক্লুড কৰা হৈছে তাৰমানে এই এখনৰ আণ্ডাৰত যিখিনি প্ৰিমিজেছ ডেফিনেশ্যনত দিয়া হৈছে তাত ইনক্লুড নহয় কিন্তু তাৰ উপৰি যিখিনি গাৰ্ডেন বা গেৰেজ বা ক্ল'জ পাৰ্কিং এৰিয়া ভেকেণ্ট লেণ্ড এনেকুৱা ধৰণৰ আউট হাউচেছ আৰু উপৰি এনেকুৱা বিল্ডিং বা বিল্ডিঙৰ যিকোনো পাৰ্ট যিবিলাক নেকি বেনিফিচিয়েল এনজয়মেণ্টৰ কাৰণে ইউজ কৰা হয় সেইবিলাককো কিন্তু এই এখনৰ আণ্ডাৰত প্ৰিমিজেছ বুলি ইনক্লুড কৰা হৈছে তাৰপিছত নেক্সট ডেফিনেশ্যনটো হ'ল প্ৰপাৰ্টি মেনেজাৰ চ' প্ৰপাৰ্টি মেনেজাৰ ডেফিনেশ্যনটো দিয়া আছে ছেকশ্যন 2 ছাবছেকশ্যন এফত চ' প্ৰপাৰ্টি মেনেজাৰ সেইজন পাৰ্চনেই হওক এজন লিগেল এণ্টিটি হয় এই প্ৰপাৰ্টি মেনেজাৰৰ আণ্ডাৰতে এজন ৰেণ্টেল এজেণ্টকো ইনক্লুড কৰা হয় কিন্তু দুইজন একে পাৰ্চন নহয় প্ৰপাৰ্টি মেনেজাৰো বেলেগ হয় ৰেণ্টেল এজেণ্টটো বেলেগ হয় কিন্তু ৰেণ্টেল এজেণ্ট ইজ ইনক্লুডেড আণ্ডাৰ দ্য ডেফিনেশ্যন অফ প্ৰপাৰ্টি মেনেজাৰ চ' প্ৰপাৰ্টি মেনেজাৰজনক সেই লেণ্ডলৰ্ডে অথৰাইজ কৰাব তেওঁৰ যিটো প্ৰিমিজেছটো সেই প্ৰিমিজেছটোৰ যিখিনি কাম মেনেজ কৰিবৰ কাৰণে সেইখিনি তাত ইনক্লুডেড গোটেইখিনি কামকে বুজাব আৰু যিয়ে নেকি লেণ্ডলৰ্ডজনৰ বিহাফত মানে লেণ্ডলৰ্ডজনক যিয়ে ৰিপ্ৰেজেণ্ট কৰিব তেওঁকে প্ৰপাৰ্টি মেনেজাৰ বুলি কোৱা হয় তাৰপিছত আছে ৰেণ্টেল এজেণ্ট তো এয়া ডেফিনেশ্যনৰ পৰা ধৰিব পাৰে ৰেণ্টেল এজেণ্ট মিনছ সেইটোৱে স্পেচিয়েলি তেওঁ ৰেণ্ট কালেক্ট কৰিব টিনেণ্টৰ পৰা বা ৰেণ্টৰ ৰিলেটেড যিবিলাক মানে বিষয়বস্তু হয় সেইবিলাকৰ ক্ষেত্ৰত নেগচিয়েশ্যন কৰিব লেণ্ডলৰ্ডৰ হৈ টিনেণ্টৰ লগত ইয়াৰ কাৰণে সেই এজেণ্টজনে অ'নাৰৰ পৰা কিছুমান কমিশ্যন পাব পাৰে আৰু সেইজন পাৰ্চন যিয়ে নেকি এনেইতো সদ্যহতে দেখা পোৱা যে কিছুমান ধৰা মানুহে আমি যদি ক'ৰবাত কেতিয়াবা ঘৰ ভাড়া কাৰণে বিচাৰোঁ সেই এজন মিডল পাৰ্চনে আমাক সেই যিদৰে ঘৰবিলাক মানে ইণ্ট্ৰডিউচ কৰাই দিয়ে বা আমাক নি পেলাই লেণ্ডলৰ্ডৰ লগত চিনাকি কৰি দিয়ে চ' আমাৰ যিবিলাক ইনফৰ্মেশ্যন তেওঁ লেণ্ডলৰ্ডক জনাব পাৰে বা লেণ্ডলৰ্ডৰ যিবিলাক মানে ইনফৰ্মেশ্যন আমাক জনায় সেই পাৰ্চনজনকে ইয়াত ৰেণ্টেল এজেণ্ট বুলি কোৱা হৈছে চ' ৰেণ্টেল এজেণ্টৰ নাম ধৰা ব্ৰকাৰো হ'ব পাৰে মিডল মেন হ'ব পাৰে যিকোনো ধৰণৰ মানে প্ৰপাৰ্টি ডিলাৰ্ছ এইবিলাকৰ নামেদিও তেওঁক বুজা যায় ইয়াৰ পিছৰ যিখিনি প্ৰভিজন হয় এখনৰ সেয়া হৈছে চেপ্টাৰ 3 চেপ্টাৰ 3ত ইম্পৰ্টেণ্ট প্ৰভিজনছখিনি আছে সেইখিনি হৈছে টিনেঞ্চি এগ্ৰিমেণ্ট আটাইতকৈ ইম্পৰ্টেণ্ট হয় কাৰণ এই এগ্ৰিমেণ্টৰ জৰিয়তে লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত যিটো ৰিলেশ্যনশ্বিপ ক্ৰিয়েট হয় তাৰমানে যিখন ডকুমেণ্টৰ জৰিয়তে লেণ্ডলৰ্ড আৰু টিনেণ্টৰ মাজত ৰিলেশ্যনশ্বিপটো ক্ৰিয়েট হয় তাকে টিনেঞ্চি এগ্ৰিমেণ্ট বোলা হয় চ' ছেকশ্যন 4ত সেই যিখিনি লেণ্ডলৰ্ড আৰু টিনেণ্টৰ যিখিনি অব্লিগেশ্যনছ থাকে ৰাইটছ থাকিব উইদিন এ টিনেঞ্চি এগ্ৰিমেণ্ট তাৰ বিষয়ে উল্লেখ কৰা হৈছে
তো সেকশন 4তে স্পেশালি সেই টেনেন্সি এগ্ৰিমেণ্টৰ গোটেই ৰিকুৱাৰমেণ্টখিনি কথা কোৱা হৈছে য'ত নেকি এগ্ৰিমেণ্টৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকিব গতিকে এই ৰিলেশ্যনশ্বিপটো লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজত টেনেন্সি এগ্ৰিমেণ্টৰ জৰিয়তে আৰম্ভ হ'ব আৰু শেষলৈকে সেই টেনেন্সি এগ্ৰিমেণ্টৰ জৰিয়তে কণ্টিনিউ হ'ব এই টেনেন্সি এগ্ৰিমেণ্টখন যিখিনি ৰিকুৱাৰমেণ্ট হ'ল সেইখন ৰিটেন ডকুমেণ্ট হ'ব লাগিব আৰু যেতিয়া লেণ্ডলৰ্ড আৰু টেনেণ্টে সেই টেনেন্সি এগ্ৰিমেণ্টখন বনাব তেওঁলোকে জইণ্টলি বা বেলেগে বেলেগে হয় এই বিষয়ে ৰেণ্ট অথৰিটিক জনাব লাগিব চ' এই এখনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় ছাবজেক্ট মেটাৰ হিচাপে লেণ্ডলৰ্ড টেনেণ্ট আৰু প্ৰিমিজেছ হয় আৰু তাৰোপৰি অন্য এজন অথৰিটি ইয়াত ইনক্লুড কৰা আছে যিয়ে নেকি এই লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজত যিটো ৰিলেশ্যনশ্বিপ সেই ৰিলেশ্যনশ্বিপটো মেইনটেইন হোৱাত সহায় কৰিব সেয়াই হৈছে ৰেণ্ট অথৰিটি গতিকে তেওঁলোকে নিজৰ টেনেন্সি এগ্ৰিমেণ্টৰ বিষয়ে ৰেণ্ট অথৰিটিক জনাব লাগিব আৰু তাৰ যিটো টাইম পিৰিয়ড হৈছে সেইটো 2 months যেতিয়াৰ পৰা মানে তেওঁলোকে সেই টেনেন্সি এগ্ৰিমেণ্টখন বনাব আৰু তাৰ কাৰণে এটা প্ৰেছক্ৰাইব ফৰ্মেট থাকিব যিটো এখনৰ ফাৰ্ষ্ট স্কেডিউলত উল্লেখ কৰা হৈছে তো সেকশন 4টো ইম্পৰ্টেণ্ট হয় এই কাৰণে কাৰণ এই সেকশন 4ত যিখিনি ইছেঞ্চিয়েলছ বা ৰিকুৱাৰমেণ্টছ অফ টেনেন্সি এগ্ৰিমেণ্ট এই বিষয়ে ডিছকাছ কৰা হৈছে আৰু এইখিনি প্ৰভিজন গোটেইখিনি সেকশন 4 সাবসেকশন 1ত উল্লেখ আছে ইয়াৰ পিছত নেক্সট প্ৰভিজন হ'ল সেকশন 4 সাবসেকশন 2 ইয়াত যেহেতু সেকশন 4 সাবসেকশন 1ত কোৱা হৈছে যে যেতিয়া লেণ্ডলৰ্ড আৰু টেনেণ্টে সেই এগ্ৰিমেণ্টখন বনাব সেই এগ্ৰিমেণ্টৰ বিষয়ে তেওঁলোকে হয় জইণ্টলি বা ছেপাৰেটলি ৰেণ্ট অথৰিটিক জনাব লাগিব 2 monthsৰ ভিতৰত ইন কেছ যদি তেওঁলোকে জইণ্টলি নজনায় তেওঁলোকে ছেপাৰেটলিকো জনাব পাৰিব সেই যেতিয়া 2 monthsটো যিটো জইণ্টলি তেওঁলোকে জনাব লাগে সেইটো যেতিয়া শেষ হ'ব শেষ হোৱাৰ উইদিন 1 monthৰ ভিতৰতো তেওঁলোকে ছেপাৰেটকৈ ৰেণ্ট অথৰিটিক তেওঁলোকে নিজৰ টেনেন্সি এগ্ৰিমেণ্টৰখনৰ বিষয়ে জনাব পাৰিব তাৰপিছত যেতিয়া ৰেণ্ট অথৰিটিয়ে ইনফৰমেশ্যনখিনি পাব ইনফৰমেশ্যনখিনি পোৱাৰ 3 monthsৰ ভিতৰত তেওঁ কি কৰিব এটা ডিজিটেল প্লেটফৰ্ম বনাব যিটো নেকি লোকেল ভাৰ্নাকুলাৰ লেংগুৱেজৰ ভিতৰতে হ'ব বা ষ্টেট লেংগুৱেজৰ ভিতৰতে হ'ব আৰু তেওঁ যিমানখিনি ইনফৰমেশ্যন সেই টেনেন্সি এগ্ৰিমেণ্টৰখনৰ বিষয়ে ৰিচিভ কৰিব সেই ৰিচিভ কৰাৰ পাছতে কি কৰিব টেনেন্সি এগ্ৰিমেণ্টটো এক্সিকিউট কৰিব আৰু তেওঁ যদি যিখিনি ৰিকুৱাৰমেণ্ট ডকুমেণ্ট হয় সেইখিনি লেণ্ডলৰ্ড আৰু টেনেণ্টৰ পৰা ইনফৰমেশ্যনখিনি ৰিচিভ কৰিব আৰু তাৰপিছতে ৰেণ্ট অথৰিটিয়ে এটা ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ দুইজন পাৰ্টিৰ কাৰণে মানে লেণ্ডলৰ্ড আৰু টেনেণ্টৰ কাৰণে এছাইন কৰিব আৰু তাৰপিছত যিমানখিনি টেনেন্সি এগ্ৰিমেণ্টৰ ডিটেইলছ আছে সেইখিনি তেওঁ সেই ৱেবছাইটটোতে মানে পাব্লিছ কৰিব লোকেল লেংগুৱেজতে হওক আৰু পাব্লিছ কৰা টাইম পিৰিয়ডটো হ'ল 7 days মানে যেতিয়াৰ পৰা তেওঁ ইনফৰমেশ্যনটো ৰিচিভ কৰিব তাৰ 7 daysৰ ভিতৰতে তেওঁ গোটেইখিনি ইনফৰমেশ্যন ৱেবছাইটত আপলোড কৰি দিব তাৰপিছত সেকশন 4 সাবসেকশন 5ত কোৱা হৈছে যে এজন প্ৰপাৰ্টি মেনেজাৰ যদি এপইণ্ট কৰা হয় সেই প্ৰপাৰ্টি মেনেজাৰজনে এপইণ্ট কৰিবৰ কাৰণে যিখিনি অথৰাইজেশ্যন বা টাৰ্মছ এণ্ড কণ্ডিশ্যনছ সেইখিনি বিষয়ে লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজত স্পেচিফিকলি সেটেলমেণ্ট কৰা থাকিব লাগিব আৰু সেইখিনিও টেনেন্সি এগ্ৰিমেণ্টত স্পেচিফাই কৰা থাকিব লাগিব তাৰমানে প্ৰপাৰ্টি মেনেজাৰজনক যদিও লেণ্ডলৰ্ডে এপইণ্ট কৰে কিন্তু সেই টেনেণ্টৰ মানে কনচেণ্টটো এই বিষয়ে লোৱা হয় ইয়াৰ পিছত আছে সেকশন 4 সাবসেকশন 6 সো এই সেকশনটোত কোৱা হৈছে যে যিখিনি তোমালোকে এতিয়ালৈকে গম পালা সেকশন 4 সাবসেকশন 1 and 2 যিখিনি ইনফৰমেশ্যনৰ কথা কোৱা আছে সেইখিনিয়ে হৈছে কনক্লুচিভ প্ৰুফ কিহৰ কাৰণে সেই টেনেন্সি এগ্ৰিমেণ্টখনৰ কাৰণে অৰ্থাৎ যিখনৰ জৰিয়তে লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজত মানে ৰিলেশ্যনশ্বিপটো ক্ৰিয়েট কৰা হ'ল তাৰ কাৰণে সেইখিনি কনক্লুচিভ প্ৰুফ হিচাপে কাম কৰিব আৰু যদি এই ইনফৰমেশ্যনবিলাক যদি সেই টেনেন্সি এগ্ৰিমেণ্টত নাথাকে তেতিয়াহ'লে সেই কিবাৰ কাৰণত যদি সেই ইনফৰমেশ্যনৰ কাৰণে যিকোনো ধৰণৰ ৰিলিফ তেওঁলোকে বিচাৰেও কোনো ধৰণৰ ৰিলিফ নাপাব তাৰমানে প্ৰিমিজেছটো লেণ্ডলৰ্ডৰ পৰা ভাড়া লোৱাৰ পৰা প্ৰিমিজেছটো যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকিব গোটেইখিনি টেনেন্সি এগ্ৰিমেণ্টত উল্লেখ কৰা থাকিব লাগিব আৰু কিবা কাৰণত তাৰ যদি সেই ইনফৰমেশ্যনবিলাক হেৰফেৰ হয় কেৱল উল্লেখ থকা টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ আধাৰতহে যিকোনো পাৰ্টিয়ে সেই বিষয়ে কোৰ্টত ৰিলিফ বিচাৰিব পাৰিব এইটো আছিলে সেকশন 4 তো তোমালোকে এখন যেতিয়া পঢ়িবা যেহেতু এতিয়ালৈকে নতুন সিলেবাছৰ ওপৰত কোনো কিতাপ অহা নাই গতিকে প্ৰভিজনছবিলাক এনেকৈ সাবসেকশন ৱাইজে পঢ়িব লাগিব সেকশন 5 তো
ইয়াৰ পিছত আছে সেকশন 5 সেকশন 1 সো ইয়াত কি কোৱা আছে যে এভৰি টেনেন্সি তাৰমানে টেনেন্সি মানে হৈছে সেইটোৱে ৰিলেশ্যনশ্বিপ যিটো লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজত থাকে সেইটোক টেনেন্সি বুলি কোৱা হয় গতিকে তেওঁলোকৰ মাজত যিটো ৰিলেশ্যনশ্বিপ থাকিব সেইটো ৰিলেশ্যনশ্বিপটো সেই টেনেন্সি এগ্ৰিমেণ্টৰ আধাৰতে থাকিব আৰু টেনেন্সি এগ্ৰিমেণ্টত যিবিলাক কথা দুইজন পাৰ্টি এগ্ৰিমেণ্ট কৰে তাৰ আধাৰতে সেই টেনেন্সিখিনিও ভেলিড থাকিব তাৰপিছত কোৱা হৈছে যে টেনেণ্টে সেই লেণ্ডলৰ্ডক ৰিকুৱেষ্ট কৰিব সেই টেনেন্সিখনৰ যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰিনুৱেলৰ কাৰণেও ৰিকুৱেষ্ট কৰিব পাৰে বা এক্সটেনশ্যনৰ কাৰণেও ৰিকুৱেষ্ট কৰিব পাৰে আৰু এই ক্ষেত্ৰত কিন্তু লেণ্ডলৰ্ডজন এগ্ৰী হ'ব লাগিব টেনেণ্টে যিখিনি ৰিকুৱেষ্ট কৰে তাৰ সাপেক্ষে লেণ্ডলৰ্ডে এগ্ৰী হ'ব লাগিব আৰু যদি লেণ্ডলৰ্ডজন এগ্ৰীড হয় তেতিয়া তেওঁলোকৰ মাজত নতুন টেনেন্সি এগ্ৰিমেণ্ট আকৌ ক্ৰিয়েট হ'ব লাগিব কিন্তু সেইটো তেওঁলোকে মিউচুৱেলি এগ্ৰীড হৈ নতুনকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ বনায়ো তেওঁলোকৰ মাজত ৰিলেশ্যনশ্বিপটো কণ্টিনিউ কৰিব পাৰিব আৰু ইন কেছ যদি টেনেণ্টৰ যিটো টাইম পিৰিয়ডটো যদি শেষ হৈ গৈছে আৰু সেই ক্ষেত্ৰত যদি সেই প্ৰিমিজেছটো টেনেণ্টজনে তেতিয়ালৈকে যদি ভেকেট কৰা নাই মানে খালী কৰা নাই তাৰমানে টেনেন্সি এগ্ৰিমেণ্টত যেতিয়ালৈকে লিখা থাকে তেতিয়ালৈকেহে টেনেণ্টজন সেই লেণ্ডলৰ্ডৰ প্ৰিমিজেছত থাকিব পাৰিব আৰু যদি সেই টাইম পিৰিয়ডটো সেই এগ্ৰিমেণ্ট মতে শেষ হৈ গৈছে তেতিয়া যদি টেনেণ্টে যদি খালী কৰি নিদিয়ে তেতিয়া যিমানকেইদিন তেওঁ বেছিকৈ থাকিব তাৰ কাৰণে সেই ৰেণ্টৰ এমাউণ্টটো বাঢ়ি যাব কিন্তু এই ক্ষেত্ৰত দুটা এক্সেপশ্যন আছে এই ছেকশ্যনটোতে কোৱা হৈছে যে এটা প্ৰভিজন এটা টাৰ্ম পাবা যিটো কোৱা হয় মেজিয়ৰ প্ৰভিজন মানে সেইবিলাক চিটুৱেশ্যন বনাইছে যিবিলাক নেকি ৱাৰ ফ্লাড বা ড্ৰাফ্ট বা ফায়াৰৰ কাৰণে ক্ৰিয়েট হোৱা চিটুৱেশ্যন চ' ইন কেছ যদি টেনেণ্টে যদি লেণ্ডলৰ্ডৰ প্ৰিমিজেছত যেতিয়া নেকি পজেশ্যন কৰি থাকিব তেতিয়া যদি এনেকুৱা ধৰণৰ চিটুৱেশ্যন অকাৰ হয় তো কিন্তু তেওঁলোকৰ মাজত সেই টেনেন্সি এগ্ৰিমেণ্টটো যদি ইন কেছ মানে শেষ হ'বও হৈছে কিন্তু এই ক্ষেত্ৰত কি কৰিছে এটা 1 মান্থৰ মানে সেই টাইম এক্সটেণ্ড কৰিব পাৰে তাৰমানে টেনেন্সি মতে এতিয়াতো কাৰণ টেনেন্সি টাইম পিৰিয়ডটো শেষ হৈ গৈছে কিন্তু এনেকুৱা চিটুৱেশ্যনতো মানে ভেকেট কৰিব নোৱাৰে যদি ৱাৰ হৈ থাকে ফ্লাড হৈ থাকে তেতিয়া এই ক্ষেত্ৰত 1 মান্থৰ এটা টাইম পিৰিয়ড বঢ়াই দিব পাৰে তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট ছেকশ্যনটো হৈছে ছেকশ্যন 6 চ' ইয়াত ছেকশ্যন 6ত ছাকচেছৰৰ কিছুমান ৰাইটছ এণ্ড অব্লিগেশ্যনৰ কথা কোৱা হৈছে চ' এই ছাকচেছৰ মানে সেইজন পাৰ্চন কিবা কাৰণত যদি লেণ্ডলৰ্ড বা টেনেণ্ট যদি ঢুকাই যায় তো তেওঁৰ জেগাত যিজন পাৰ্চনে তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰিব তেওঁলোককে ছাকচেছৰ বুলি কোৱা হৈছে চ' যেতিয়া টেনেন্সি এগ্ৰিমেণ্ট যিহেতু অৰিজিনেল লেণ্ডলৰ্ড বা টেনেণ্টৰ মাজত বনোৱা হৈ থাকে তো তেওঁলোকৰ মাজত যেতিয়া কোনোবা এজন ঢুকাই যাব তেতিয়া তেওঁলোকৰ জেগাত অৰ্থাৎ যিজন ঢুকাই যায় ইডাৰ লেণ্ডলৰ্ডে হওক বা টেনেণ্টে হওক তেওঁলোকৰ জেগাত সেই ছাকচেছৰজনে সেই বাকী থকা টেনেন্সি যিখিনি টাইম পিৰিয়ডৰ কাৰণে এগ্ৰিমেণ্টটো সেই এগ্ৰিমেণ্টটো কণ্টিনিউ কৰিব পাৰিব ইয়াৰ পিছত হৈছে ছেকশ্যনখিনিৰ জৰিয়তে কিছুমান ৰেষ্ট্ৰিকশ্যন পুট কৰা হৈছে অন ছাবলেটিং চ' ছাবলেটিং মানে সেইটোৱে এজন টেনেণ্ট আছে আৰু তেওঁৰ লগত যদি অন্য এজন টেনেণ্ট যদি লেণ্ডলৰ্ডে এপইণ্ট কৰিব বিচাৰে চ' সেই টেনেণ্টৰ ৰাইটটো যদি ট্ৰান্সফাৰ কৰা হয় বা ছাবলেটিং কৰিব বিচাৰে তেতিয়া তাৰ কাৰণেও লেণ্ডলৰ্ডে এখন সেই নতুনকৈ যিজন টেনেণ্ট এপইণ্ট কৰিব তেওঁলোকৰ লগত এখন ছাপ্লিমেণ্টেৰী এগ্ৰিমেণ্টৰ প্ৰয়োজন হ'ব আৰু সেই বিষয়ে তেওঁ ছাপ্লিমেণ্টেৰী এগ্ৰিমেণ্টখন যেতিয়া বনাব তেতিয়া তেওঁ লেণ্ড অথৰিটিক 2 মাহৰ ভিতৰত জনাব লাগিব তাৰমানে এজন টেনেণ্টৰ কাৰণে লেণ্ডলৰ্ডে এখনে টেনেন্সি এগ্ৰিমেণ্ট বনাব পাৰিব আৰু সেই জেগাত যদি আকৌ নতুন এজন যেতিয়া আকৌ টেনেণ্ট আহিব তেতিয়া তাৰ জেগাত আকৌ নতুনকৈ আকৌ এগ্ৰিমেণ্ট বনাব লাগিব চ' এই প্ৰভিজনৰ জৰিয়তে অসমত যিখিনি টেনেন্সি ল সেইখিনি মডাৰ্ণাইজ কৰিব বিচৰা হৈছে আৰু তাৰ জৰিয়তে যাতে এটা ফেয়াৰ প্ৰেক্টিছ হয় এই ডিস্পিউটবিলাক যাতে নহওক তাৰ কাৰণে এইবোৰ প্ৰভিজনছ বনোৱা হৈছে তাৰপিছত নেক্সট যিখিনি চেপ্টাৰ আছে চেপ্টাৰ 3 যিখিনি প্ৰভিজনছ আছে ৰেণ্ট ইম্পৰ্টেণ্ট প্ৰভিজন হয় এই চেপ্টাৰ 3তে গোটেই প্ৰভিজনছখিনি ৰেণ্ট কেনেকুৱা হ'ব ৰেণ্ট কেতিয়াকৈ ডিটাৰমাইন কৰাব সেই বিষয়ে কোৱা হৈছে চ' ছেকশ্যন 8ত কোৱা হৈছে যে যিটো মানে এমাউণ্ট যিটো ৰেণ্টৰ এমাউণ্ট হয় সেই এমাউণ্টটো দুইজন লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজত মিউচুৱেলি এগ্ৰীড হোৱা হ'ব লাগিব কোনো ধৰণৰ জধে মধেকৈ লেণ্ডলৰ্ডে ইম্প'জ কৰিব নোৱাৰিব আৰু যদি কিবা কাৰণত ফিক্স হৈছে যিটো ৰেণ্ট সেই ৰেণ্টটোকে টেনেণ্টে লেণ্ডলৰ্ডক পে'মেণ্ট কৰিব লাগিব
তাৰপিছত সেকশন 9ত যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে ৰিভিজন অফ ৰেণ্ট সো ৰেণ্টটো কোনে ৰিভাইজ কৰিব পাৰিব লেণ্ডলৰ্ডে কৰিব কিন্তু লেণ্ডলৰ্ডেও সেই ৰিভাইজ কৰিবলৈ হ'লে দুইজন লেণ্ডলৰ্ড আৰু টেনেণ্ট মিউচুৱেলি এগ্ৰিমেণ্ট হ'ব লাগিব আৰু সেই এগ্ৰিমেণ্ট কৰা টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনিও টেনেন্সি এগ্ৰিমেণ্টত উল্লেখ থাকিব তাৰপিছত সেকশন 9 সাবসেকশন 2ত আকৌ কি কৈছে যে এনহান্সমেণ্ট অফ ৰেণ্ট এটোতো জানাই আগতেও যে ৰেণ্টটো লেণ্ডলৰ্ডে এনহান্স কৰিব পাৰিব কিন্তু আৰ্বিট্ৰেলি কৰিব নোৱাৰে নিজৰ ইচ্ছামতে কৰিব নোৱাৰে সো এই একখনৰ আণ্ডাৰ লেণ্ডলৰ্ডে যদি কিবা ধৰণৰ ইম্প্ৰুভমেণ্ট কৰিছে ইম্প্ৰুভমেণ্টটো ধৰা বাই এডিশ্যন বা ষ্ট্ৰাকচাৰেল অল্টাৰেশ্যন বা ইম্প্ৰুভমেণ্ট ধৰা যিটো প্ৰিমিজেছ তেওঁ ভাড়া দিছে সেই ক্ষেত্ৰত যদি তেওঁ কিবা সালসলনি হৈছে যিটো কষ্ট হ'ব সেই কষ্টটো তেওঁ ৰেণ্টত এড কৰি পেলাই ৰেণ্টটো বঢ়াব পাৰিব কিন্তু ইয়াৰ ক্ষেত্ৰত যিখিনি সেকশন 15 আছে সেকশন 15ত ৰিপেয়াৰৰ প্ৰভিজনছ আছে মই যেতিয়া পিছলৈ আলোচনা কৰিম ভিডিঅ'টোত তাৰ বিষয়ে মই উল্লেখ কৰিম কিন্তু ৰিপেয়াৰ কৰাৰ প্ৰভিজনছখিনিৰ এই সেকশন 9 সাবসেকশন 2ত ইনক্লুড কৰা হৈছে মানে সেইখিনি প্ৰভিজনৰ কাৰণে ইয়াত ৰেণ্ট তোমাৰ এনহান্স নহ'ব আৰু এনেকুৱা ধৰণৰ যদি ইনক্ৰিজ হয় ৰেণ্টত তেতিয়া সেই যেতিয়াৰ পৰা চেঞ্জ কৰিব মানে যেতিয়াৰ পৰা এই ইম্প্ৰুভমেণ্টখিনি হ'ব ইম্প্ৰুভমেণ্টখিনি শেষ হোৱাৰ এমাহৰ পিছতে এইখিনি কি হ'ব এপ্লিকেবল হ'ব তাৰপিছত আছে সেকশন 10 সেকশন 10ত ৰেণ্ট অথৰিটিৰ যিটো মেইন অবজেক্ট সেইটো উল্লেখ কৰা হৈছে সেইটো হৈছে ডিস্পিউট ৰিজলিউশ্যন ডিস্পিউটটো হ'ব লেণ্ডলৰ্ড বা টেনেণ্টৰ কাৰণে কিহৰ কাৰণে হ'ব পাৰে ৰেণ্টৰ কাৰণে হ'ব পাৰে অন্য ৰিজনতো হ'ব পাৰে যিকোনো ধৰণৰ ডিস্পিউট যেনে ৰেণ্ট ৰিভাইজ কৰাই হওক বা ৰেণ্ট অথৰিটি অন্য ৰিজনতে হওক সেইখিনি ৰেণ্ট অথৰিটিয়ে ডিটাৰমাইন কৰি দিব আৰু ৰেণ্ট অথৰিটিক এই বিষয়ে যিকোনো এজন পাৰ্টিৰ ফালৰ পৰা হয় লেণ্ডলৰ্ড বা টেনেণ্টে এপ্লিকেশ্যন দিব লাগিব আৰু যেতিয়া সেই এপ্লিকেশ্যনখন তেওঁ ৰিচিভ কৰিব তই এইকেইটা ক্ষেত্ৰত ৰেণ্ট অথৰিটিয়ে ৰিভাইজ ৰেণ্টটো ডিটাৰমাইন কৰি দিব বা বেলেগ চাৰ্জেছ যদি দিব লগা হয় সেইবিলাকো ঠিক কৰি দিব আৰু তেওঁলোকৰ যেতিয়া কোনদিনাৰ পৰা সেই ৰিভাইজ ৰেণ্টটো এপ্লিকেবল হ'ব সেই বিষয়েও ডিটাৰমাইন কৰি দিব তাৰপিছত নেক্সট সেকশনটো হৈছে সেকশন 11 তো ইয়াত প্ৰভিজনছটো হৈছে সিকিউৰিটি ডিপজিট তো সিকিউৰিটি গম পাইছে যিটো আগতীয়াকৈ এডভান্সকৈ এটা মানি লোৱা হয় যেতিয়া নেকি টেনেণ্টে সেই লেণ্ডলৰ্ডৰ প্ৰিমিজেছটো পজেশ্যন কৰিব সো ইয়াতো সেই প্ৰভিজনছটো স্পেচিফিকেলি দিয়া হৈছে টেনেণ্টে যিটো সিকিউৰিটি ডিপজিট দিব পাৰিব আৰু সেইটো মিউচুৱেলি এগ্ৰিমেণ্ট হ'ব লাগিব বিটুইন লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজত সেই এগ্ৰিমেণ্টখনত লিখা থাকিব আৰু ইয়াৰ ক্ষেত্ৰত দুটা লিমিট বান্ধি দিছে মানে সেই সিকিউৰিটিটোৰ ডিপজিটৰ এমাউণ্টটো কিমান হ'ব সেইটো লিমিট বান্ধি দিয়া হৈছে সো আগতে কৈছোঁ এইখনে যিটো প্ৰিমিজেছ টাৰ্মটো ইউজ কৰা হৈছে সেইটো হয়তো ৰেচিডেঞ্চিয়েল পাৰপাছত দিয়া হ'ব বা নন ৰেচিডেণ্ট পাৰপাছ যেনে কমাৰ্চিয়েল পাৰপাছৰ কাৰণে দিয়া হয় যদি প্ৰিমিজেছটো ৰেচিডেঞ্চিয়েল প্ৰিমিজেছ হয় তাৰ ক্ষেত্ৰত যিটো সিকিউৰিটি ডিপজিট হ'ব 2 মান্থছৰ ৰেণ্টটো আৰু যদি নন ৰেচিডেঞ্চিয়েল প্ৰিমিজেছ ক্ষেত্ৰত হ'ব তেতিয়া তাৰ কাৰণে সিকিউৰিটি ৰেণ্টটো হ'ব 6 মান্থছৰ এডভান্স ৰেণ্ট এজ এ সিকিউৰিটি ডিপজিট পে'মেণ্ট কৰিব লাগিব কোনে কৰিব টেনেণ্টে কৰিব তো কাক কৰিব লেণ্ডলৰ্ডক সো এই প্ৰভিজনছখিনি একখনতো বুজা হৈছে আৰু সেই সিকিউৰিটি ডিপজিটটো ৰিফাণ্ড হ'ব যেতিয়া নেকি টেনেণ্টে সেই পজেশ্যনটো যেতিয়া ভেকেট কৰি দিব আৰু বা হেণ্ড অভাৰ কৰি দিব তেতিয়া সেই এমাউণ্টটোত লেণ্ডলৰ্ডে টেনেণ্টক ৰিফাণ্ড দিব লাগিব সো ৰিফাণ্ডটো কেনেকৈ হয় তোমালোকে জানাই যদি ৰেণ্টটো লাষ্টৰ মান্থটো নিদিয়ে তেতিয়া সেই সিকিউৰিটি ডিপজিটৰ লগতে মিলি যায় আৰু যদি ৰেণ্টটো দিছে সো সেই ৰেণ্টটো দিলে কমপ্লিট যদি দিয়ে পুৰা মান্থটো তেতিয়া সেইদৰে ৰিফাণ্ড কৰা হয় তাৰমানে ৰিফাণ্ড শেল বি মেড আফটাৰ ডিডাক্টিং এনি আউটষ্টেণ্ডিং লাইবিলিটিজ অফ দ্য টেনেণ্ট যদি টেনেণ্টক কিবা দিবলগীয়া হয় তাৰপৰা কাটি কুটিও সেই ৰিফাণ্ডটো লেণ্ডলৰ্ডে কৰিব লাগিব সো এইখিনি আজি ভিডিঅ'টোত মই এই প্ৰভিজনছখিনি মই ইয়াতে ৰাখিছোঁ তোমালোকে এই প্ৰভিজনছখিনি এবাৰ চাবা আৰু নেক্সট ভিডিঅ'ত মই ইয়াৰ একখনৰ যিখিনি বাকী থকা প্ৰভিজনছ আছে সেইখিনি মই লৈ আহিম যিহেতু তোমালোকৰ পৰীক্ষা ওচৰ চাপি আহিছে মই ট্ৰাই কৰিম তোমালোকৰ এই নতুনকৈ লেণ্ডলৰ্ডৰ চিলেবাছখন কনক্লুড কৰিবৰ কাৰণে আৰু তেতিয়ালৈকে তোমালোকে মোৰ ভিডিঅ'বোৰ চাবা পঢ়ি থাকিবা আৰু জুৰিছ টেম্পল যিটো চেনেল হয় তোমালোকে শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা ফ্ৰেণ্ডসকলকো ক'বা যাতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে সো নতুন ভিডিঅ'টো অতি সোনকালে লৈ আহিম
তেতিয়ালৈকে তোমালোকে ভালকৈ পঢ়িবা, নিজৰ কেয়াৰ ল'বা। তেন্তে আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।